নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক আমাৰ পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক আটাইকে আদৰিছোঁ। হয়, ধনুৰাশি জাতক জাতিকা পুৰুষ মহিলা, ধনুৰাশিৰ ৰাশি চক্ৰৰ নৱমটো ৰাশি। হয়, অধিপতি গ্ৰহ হৈছে বৃহস্পতি। এই চাওঁতে 5টা মাহ পাৰ হৈ এই 6টা মাহত ভৰি দিলে। হয়, এই জুলাই মাহটো কেনেদৰে পাৰ হ'ব, আপোনালোকৰ শিক্ষা, প্ৰেম, ব্যৱসায়, চাকৰি সকলোবোৰ কথা আমি পাতকৈ ডিছকাছ কৰিম। সেয়েহে প্ৰিয় দৰ্শক, আপুনি যদি জুলাই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হয় জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক, কিয়নো আপোনাৰ ভিডিঅ'টোৰ মাজভাগত আমি জনাম বিশেষ টিপছ এই জুলাই মাহটোত কেনেদৰে পাৰ কৰিব আপুনি, যাতে আপুনি এখোজ আগবাঢ়ি যোৱাৰ আগত 10 খোজ আগবাঢ়ি যাব পাৰে। সেয়ে আমাৰ ইউটিউব চেনেলৰ মূল ডিছকাছ। এই বছৰটোত কিন্তু ধনুৰাশিৰ অশুভ গ্ৰহটোৱে হৈছে বুধ, শনি। যিকোনো কাম কৰিবলৈ যাওঁতে সঠিক ডিচিশ্যন সংকল্প লৈ কৰক, যাতে সকলো কামত আপুনি জয় হ'ব পাৰে। প্ৰিয় দৰ্শক, আমি আমাৰ তৰফৰ পৰা আপোনালোকক এডভাইচ কৰিছোঁ, জনাইছোঁ। ধনুৰাশিৰ শুভ গ্ৰহটোৱে হৈছে বৃহস্পতি। হয়, বৃহস্পতিৰ শুভ দৃষ্টিত ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আহিছে সুখবৰ। ভিডিঅ'টোত ভাল লাগিলে লাইক এটা কৰি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবলৈ নাপাহৰিব। ৰোগৰ স্থানত গোটেইটো মাহে শনিৰ দৃষ্টি প্ৰভাৱ পৰিব পাৰে। কিছুমান ৰক্ত সমস্যা সম্বন্ধে এইটো মাহত দেখা দিব পাৰে। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হৈ চলিব লাগিব। ষষ্ঠ ঘৰত মংগলৰ স্থিতি আছে। এই মাহটোত বিশেষকৈ যিসকলৰ ব্লাড চুগাৰ আছে, ডায়েবেটিছ আছে, তেওঁলোকে ধ্যান দিব লাগিব। হয়, প্ৰত্যেকটো মাহে আমি ধ্যান ৰাখিব লাগে, প্ৰত্যেকটো দিনে, কিন্তু এইটো মাহত অলপ বেছি সচেতন হ'ব লাগিব আপোনাৰ। এতিয়া আমি জনাই দিম আপোনালোকক ইনকামৰ ক্ষেত্ৰত, উপাৰ্জনৰ ক্ষেত্ৰত, ধন ব্যৱসায়ৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব। তাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট জনাইছোঁ, চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপুনি ছাবস্ক্ৰাইব কৰিলে আমি পইচা নাপাওঁ। প্ৰিয় দৰ্শক, আপুনি এটা অলপ মৰম দিলে আমি নতুন কণ্টেণ্ট বনাবলৈ উৎসাহিত প্ৰেৰণা জাগে আমাৰ। প্ৰিয় দৰ্শক, ফুল টাইম ইউটিউব কৰি আছোঁ, সেয়েহে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, আৰু লগতে ভিডিঅ'টো লাইকো কৰি দিব। তেনেহ'লে জানোৱা হওকচোন জুলাই মাহটোত চাকৰিৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, ইনকামৰ ক্ষেত্ৰত কেনেকুৱা হয়। ৰাহুক বাদে এই মাহটোত কোনোটো গ্ৰহৰে প্ৰভাৱ নপৰে উপাৰ্জনৰ ক্ষেত্ৰত, ইনকামৰ ক্ষেত্ৰত। ৰাহু আছে 3য় ঘৰত, যাৰ ফলত উপাৰ্জনৰ ক্ষেত্ৰত বৃদ্ধি কৰিব পাৰিব। সকলোৱে ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ ইনকাম কৰি আছে, নিউজ, ইউটিউব, ফেচবুকৰ জৰিয়তে কাম কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত এই মাহটো ভাল ধৰণে পাৰ হ'ব। ইনকামৰ ক্ষেত্ৰত সঞ্চয় কৰিবলৈ পাৰিব আপুনি। লাইভ পাৰ্টনাৰৰ লগত ব্যৱসায় কৰাত অলপ 16 তাৰিখলৈকে সাৱধান হৈ চলিব লাগিব, আৰু বন্ধুবৰ্গৰ লগতো পাৰ্টনাৰশ্বিপত যদি আপুনি ব্যৱসায় কৰি আছে তাতেও অলপলৈকে আপোনালোকে সাৱধান হ'ব লাগিব। মই কিমান নকৰিম, ময়ে কৰিম নেকি, অলপ ইগ' টাইপৰ আহি যাব পাৰে ব্যৱসায়ত। সেয়েহে ইগ'টো নানিব পাৰিলে যিমান পাৰে খতম কৰিবলৈ চেষ্টা কৰিব। কম বেছি পৰিমাণে প্ৰত্যেকজন ব্যক্তিৰ মানুহৰ মাজতে ইগ' কম বেছি পৰিমাণে থকা দেখা পোৱা যায়। সেয়েহে অলপ ইগ'টো কমাই ব্যৱসায়ত মুখত মিঠা হাঁহি লৈ ব্যৱসায়টো আৰম্ভণি কৰক। আপুনি জানিলেও নাজানা ভেও ধৰি কেনে আপুনি চবৰ লগতে সৰু হৈ মিলা প্ৰীতিকৈ ব্যৱসায়টো আৰম্ভণি কৰাই লৈ যাবলৈ চেষ্টা কৰক। চাকৰিৰ ক্ষেত্ৰত চাবলৈ গ'লে মংগল গ্ৰহটো বুদ্ধিৰ স্থানত দেখা পোৱা গৈছে। ভাল ফল পাব আপুনি, কিন্তু বহুত কম বেছি পৰিমাণে পৰিশ্ৰম কৰিবই লাগিব নিজৰ কাৰণে, কাৰো কাৰণে নহয়, নিজৰ কাৰণে, নিজৰ ফেমিলিৰ কাৰণে। যিসকলে চাকৰিৰ কাৰণে প্ৰচেষ্টা চলাই আছে, ৱাৰ্ম আপ কৰি আছে, ৰানিং কৰি আছে, তেওঁলোকে কিন্তু প্ৰচেষ্টা চলাই থাকক, কৰ্ম কৰক, ফল ভগৱানে যি দিয়ে সেইটোৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰিব লাগিব। আৰু যিসকলে চাকৰি কৰি আছে, ছুটিৰ ক্ষেত্ৰত অলপ সমস্যা সমাধান পাই আছে, কিন্তু এই সমস্যা সমাধানবোৰ সমাধান হ'ব কিন্তু এই জুলাই মাহটোত। আপুনি ঘৰলৈ যোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অফিচৰ ওপৰৰ লেভেলৰ মানুহৰ লগত এটা তালমিল আপোনালোকৰ ভালে থাকিব এই মাহটো। যিসকলে মেকানিকেল ইঞ্জিনিয়াৰ হয় আৰু আপোনালোকে দাঁতৰ ডক্তৰ হয় বা আপোনালোকে ডক্তৰ হয়, তেতিয়া হ'লেও ভাল এই মাহটো। আৰু যিসকলে হোটেলতো চাকৰি কৰি আছে, পাৰ্ট টাইমকৈ, ফুল টাইমকৈ নহয়, পাৰ্ট টাইমকৈ হিচাপে কৰি আছে প্ৰাইভেট কোম্পানীত, তেওঁলোকৰ কাৰণে এই মাহটো ভাল। ব্যৱসায় ঘৰৰ
বৃহস্পতি আপোনাৰ ইচ্ছা ঘৰত কানেক্ট হোৱাৰ লগে লগে আপুনি ব্যৱসায়ত ভাল এটা সুনাম কঢ়িয়াই লৈ আনিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহকচোন ভাগ্য পিতা ধৰ্মৰ ক্ষেত্ৰত কেনেদৰে পাৰ হয়। হয়, ভাগ্য আপোনালোকৰ এই মাহটোত ভালেই থাকিব। বৃহস্পতিৰ শুভ দৃষ্টিত ইনকামৰ ক্ষেত্ৰত ৰৈ যোৱা কামবোৰ সম্পূৰ্ণ হ'ব। আৰু যদি কাৰোবাৰ পৰা পইচাৰ পাবলগীয়া ধন আপুনি পোৱা নাই, এই মাহত পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পুৰণি লোন লৈছিলে, সেইবোৰ সমস্যা ধাৰ মুক্ত হ'ব পাৰে কম বেছি পৰিমাণে। বৃহস্পতিয়ে হৈছে আপোনালোকৰ ভাগ্যৰ প্ৰথম গ্ৰহ আৰু আপোনালোকৰ অধিপতি গ্ৰহ। সেয়েহে এই মাহটোত আপোনাৰ কৰ্মৰ জৰিয়তে ভাগ্য খুলিব। যি পাম বুলি ভাবি আছে, যিটো আপুনি কৰ্ম কৰি আছে, সেইটো কৰ্মৰ ওপৰত কেতিয়াও ডাউট নাৰাখিব। যিটো কষ্ট কৰি আছে, মেহনত কৰি আছে, আপুনি তাৰ ওপৰত ফ'কাছ কৰক আৰু ডিচিপ্লিন মেইনটেইন কৰি কৰ্ম কৰি যাওক। আপোনাৰ সপোন পূৰণ হ'ব, ভাগ্যই আপোনাৰ লগত ছাপৰ্ট কৰিব। প্ৰিয় দৰ্শক, কমেণ্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিব। আৰু চেনেলটি পোনপ্ৰথমবাৰৰ বাবে আহিলে লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। এতিয়া আমি জানো আহকচোন লাভ ৰিলেশ্যনশ্বিপ কেনেদৰে পাৰ হ'ব জুলাই মাহটো। একচুৱেলি চাবলৈ গ'লে ধনুৰাশিৰ জাতক জাতিকাসকলৰ যিসকল নাৰী আছে, মহিলা আছে, তেওঁলোকৰ বৈবাহিক জীৱন নাৰীসকলে অধিক খাদ্যৰ ওপৰত আকৰ্ষণ হয় আৰু দায়িত্ব সদায় ভাল ধৰণে পাৰ কৰে। হয়, ধনুৰাশিৰ জাতক জাতিকাসকল যিসকল নাৰী আছে, তেওঁলোকে অনুষ্ঠান প্ৰতিষ্ঠান সকলো কৰ্মচাৰীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখি নিজৰ দায়িত্ব পালন কৰি আহি আছে আৰু আপুনি সদায় কৰি আহি আছে। প্ৰিয় দৰ্শক, এই মাহটো জুলাই মাহটো বিশেষকৈ লাভ ৰিলেশ্যনশ্বিপত কেনেদৰে পাৰ হ'ব জানো আহকচোন। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে মংগল, বিবাহৰ স্থানৰ মালিক হৈছে বুধ গ্ৰহ। বিবাহৰ ক্ষেত্ৰত অধিক মেহনত কষ্ট কৰিব লাগিব পৰিয়ালটো চলাই নিবলৈ। যদি আপুনি হাজবেণ্ড হয় বা পুৰুষ হয়, বা আপুনি হাজবেণ্ড হয় বা মহিলা হয়, সেইটো মই ক'ব যোৱা নাই, কিন্তু কষ্ট কৰিব লাগিব, মেহনত কৰিব লাগিব। এটা সম্পৰ্ক ভাল ধৰণে বজাই ৰাখিব লাগিব আৰু লগতে পৰিয়ালটো ভাল ধৰণে পোহপাল দি যাব লাগিব। যিসকলৰে লাভ ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকে কিন্তু ব্ৰেকআপৰ ক্ষেত্ৰত এই মাহটো খুব দেখা পোৱা যাব পাৰে। ব্ৰেকআপ হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেয়েহে প্ৰিয় দৰ্শক, মই ৰিকুৱেষ্ট জনাইছোঁ, এটা সম্পৰ্ক দুজন ব্যক্তিৰ দৰকাৰ, কিন্তু এটা সম্পৰ্ক নষ্ট কৰি ব্ৰেকআপ হ'লে এজনে কাফি। সেয়েহে এটা সম্পৰ্ক সৰু সুৰা ইগৰ কাৰণে নষ্ট নকৰিব, কাৰণ সঁচা ভালপোৱা এবাৰ নহয়, দুবাৰ তিনিবাৰ পায়, কিন্তু সময়টো আপোনাৰ মোৰ প্ৰত্যেকজন ব্যক্তিৰে লছ হয়। সেইকাৰণে প্ৰিয় দৰ্শক, নিজৰ পাৰ্টনাৰজনৰ লগত ইজনে সিজনে তালমিল কৰি এজনে সৰু হৈ দিয়ক, আগবাঢ়ি যাব পাৰিব। সেই ব্ৰেকআপ হোৱাৰ চান্স দেখা পোৱা গৈছে, কিন্তু ধুনীয়াকৈ যাতে আপোনালোকে মিলা প্ৰীতিৰে থাকিব পাৰে, মই সেইটোৱে বিচাৰোঁ। আৰু ৰিলেশ্যনশ্বিপবোৰ ভালদৰে মেইনটেইন কৰিবলৈ আপোনালোকে খুবেই চেষ্টা কৰক। বিবাহৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নাই, ভাল ধৰণে পাৰ হ'ব, অনুকূল থাকিব। শিক্ষাৰ ক্ষেত্ৰত জানো আহক